মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই আজি দীৰ্ঘ হৰণ প্ৰক্ৰিয়াৰে হৰণ অংক এটা আমি কেনেদৰে কৰিম আৰু কিছুমান ষ্টেপ আছে, এই ষ্টেপবিলাক মই বুজাই দিছোঁ। চোৱা, ধৰি লোৱা 23,175ক 225ৰে হৰণ কৰিব লাগে। তে তুমি প্ৰথম চাবা, প্ৰথম কাম 225 এই চিনটোই ডাঙৰ বুজাব। 225 দুইতকৈ ডাঙৰ। প্ৰথম আমি চাম 225 দুইতকৈ ডাঙৰ, গতিকে আমি বাৰ দিব নোৱাৰোঁ। বাৰটো 0 হ'ব, আগত 0 নিদিলেও কথা নাই। নেক্সট আমি ল'ম এবাৰ 225 23তকৈ ডাঙৰ। নেক্সট 23তকৈ ডাঙৰ। এবাৰো আমি বাৰ দিব নোৱাৰোঁ। 0 বাৰ দিব পাৰিবা, আগত দিব নালাগে। নেক্সট চাবা 225 এইবাৰ চোৱা, এইবাৰ 3 ঘৰ ল'ম আমি। 3 ঘৰ 2 3 1, এই তিনিটা অংক মিলি এই সংখ্যাটো ল'ম এইবাৰ 3 ঘৰত, অৰ্থাৎ 231। কি হ'ব? 225তকৈ এইবাৰ ডাঙৰ, তেন্তে আমি এইবাৰ কি কৰিব পাৰিম? বাৰ দিব পাৰিম। চোৱা, এইটো 225, এইটো লেছ দেন, অৰ্থাৎ 225 231তকৈ সৰু। ইয়াতে লিখিছোঁ, চোৱা, যিহেতু 225 এইটো লেছ দেন, এইটো লেছ সৰু, ই সৰু ইয়াতকৈ 231তকৈ সৰু, সেয়ে আমি ভাগফলত একবাৰ দিয়া হৈছে, এবাৰ দিলোঁ আমি। নেক্সট তুমি এতিয়া বেক কৰিবা। ইয়াতে ইয়াৰ পৰা 1 ধাৰ কৰিলে 10, এইটো 11 হ'ব, 6 থাকিব। তাৰপিছত তুমি 1 ঘৰ নমাই আনিবা, 1 ঘৰ আনিলা, 7ক নমাই আনিলা, ইয়াতে কি হ'ল? 67। এইবাৰ চোৱা, দ্বিতীয় ষ্টেপ। এইবাৰ 225 ডাঙৰ, এই চিনটোই ডাঙৰ বুজাব, কাতকৈ? 67তকৈ। 225টো কি হ'ব? 67তকৈ ডাঙৰ। সেয়ে আমি কি কৰিম? ভাগফলত 0। এইবাৰ আমি 0 বাৰ দিম, দিয়া হ'ব, কাৰণ মাজত আহিলে তুমি 0টো দিব লাগিব। 0 আমি বাৰ দিম, দিয়া হৈছে। আৰু ভাজকৰ একক স্থানৰ অংক এইটো চোৱা, আমি 0 বাৰ দিলোঁ ইয়াতে, তুমি 0 বাৰ দিলা, দিয়াৰ পিছত এইটো মাইনাছ কৰিলা, কি থাকিব? ইয়াতে 6 থাকিব, ইয়াতে 7। নেক্সট তুমি কি কৰিবা? এই 5টো নমাই আনিবা, আনিলে কিমান হ'ল? 675। এইখিনি হ'ল 5, অৰ্থাৎ একক স্থানৰ অংক 5ক নমাই আনি 675 পোৱা গ'ল। তাৰপিছত তৃতীয় কাম, এইবাৰ চোৱা, এইবাৰ 675 কি হ'ব? 225তকৈ ডাঙৰ, এইটো লিখা হৈছে 225তকৈ এইটো ডাঙৰ, এই সংখ্যাটো ইয়াতকৈ ডাঙৰ। সেয়ে ভাগফলত 3 বাৰ দিয়া হৈছে, অৰ্থাৎ 3 বাৰ যাব, আমি 3 বাৰ দিলোঁ। এইটো সম্পূৰ্ণ মিলি গৈছে, গতিকে ভাগে কি হ'ব? 0। ইয়াতে লিখিবা তুমি, শেষত ভাগফল পালা 103 আৰু ভাগে 0। গতিকে এই কেইটা ষ্টেপৰ মাজেৰে তুমি যিকোনো হৰণ অংক এটা কৰিব পাৰিবা। বুজি পালা নিশ্চয়? এবাৰ মই আৰু বুজাই দিছোঁ। চাবা, 225ৰে আমি হৰণ কৰিব লাগে, 23,175। তে তুমি চাবা, 225 দুইতকৈ ডাঙৰ নাযায়, এইবাৰ 2 ঘৰ ল'বা,
23তকৈ ডাঙৰ এবাৰ 3 ঘৰ ল'বা অৰ্থাৎ 231 কি হ'ব ডাঙৰ হ'ব 225 সৰু গতিকে বাৰ দিব পাৰিম 1 দিলা 2 to 5 মাইনাস কৰা এবাৰ হ'ব ইয়াতে 5 আছে এতিয়া এক আছে না যায় গতে এক ধাৰ কৰলা 11 গতিকে ইয়াতে 6 এঘৰ নমাই আনিবা এঘৰ নমাই আনা এইবাৰ চোৱা 225 টো 67তকৈ ডাঙৰ গতিকে আমাৰ আমি বাৰ কি দিম 0 যেহেতু এইটো ইয়াতকৈ ডাঙৰ 0 বাৰ দিম ইয়াতে 0 দিলা মাইনাস কৰা 6 7 এবাৰ 5 ক নমাই আনা ভাজ্যৰ একক স্থানৰ অংকটো নমাই আনা 5 এবাৰ কি কৰিবা কেইবাৰ যাব 3 তিনিৰে পূৰণ কৰিলে তুমি এইটো পাবা মাইনাস কৰা 0 সম্পূৰ্ণ মিলি গ'ল গতিকে তোমাৰ কি হ'ব ভাগফল 103 আৰু ভাগে 0 বুজি পালা নিশ্চয় আৰু বুজি পালানে নাই কমেন্টত জনাবা থ্যাংক ইউ বাই বাই